সম্মানীয় অধ্যাপক অধ্যাপিকা কৰ্মচাৰীসকল, উপস্থিত তেজপুৰৰ সাংবাদিক বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত তেজপুৰীয়া ৰাইজ, তেজপুৰ মহাবিদ্যালয়ৰ যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাক প্ৰতিফলিত কৰে। গতিকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকা সকলোলৈকে আমি এই শুভ মুহূৰ্তত শুভকামনা যাচিছোঁ আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰ প্ৰচেষ্টাত আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাই এটি সুন্দৰ ৰূপ পাব আৰু ইয়াৰ জৰিয়তে সমগ্ৰ তেজপুৰবাসীয়ে, অসমবাসীয়ে, ভাৰতবাসীয়ে এটি সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা উপভোগ কৰিবলৈ সক্ষম হ'ব। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ বিচাৰক ৰূপে আমি তিনিগৰাকী, পুলক কুমাৰ ডেকাদেৱ, তেখেত জ্যেষ্ঠ সাংবাদিক, তেখেত সাংস্কৃতিক জগতখনৰ লগত জড়িত এজন ব্যক্তি আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। আমাৰ মাজত উপস্থিত আছে আন দুগৰাকী সন্মানীয় বিচাৰক, শ্ৰদ্ধাৰ কুলেন বৰা ডাঙৰীয়া, তেখেতো এই সাংস্কৃতিক জগতখনৰ লগত জড়িত আৰু আমাৰ মাজত উপস্থিত আছে নীলাক্ষী বৰা বাইদেউ, তেখেতো ওতঃপ্ৰোতভাৱে গীত নাট ইত্যাদিৰে এই সাংস্কৃতিক জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই তিনিওগৰাকী ব্যক্তিক পুনৰবাৰ আমি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আজিৰ এই বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতা যাচিছোঁ, ধন্যবাদ যাচিছোঁ আৰু তেখেতসকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে সন্মানীয় বিচাৰক পুলক কুমাৰ ডেকা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ছাত্ৰ একতা সভাৰ সভাপতি শ্ৰী জ্যোতিষ্মান শইকীয়াক। আনগৰাকী বিচাৰক শ্ৰী কুলেন বৰা ডাঙৰীয়াক এখন সাংস্কৃতিক বিভাগৰ সম্পাদকক অনুৰোধ জনাইছোঁ আৰু নহ'লে ছাত্ৰ একতা সভাৰ AGS সহসাধাৰণ সম্পাদকক অনুৰোধ জনাইছোঁ। ইয়াতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি সমাপ্ত হৈছে আৰু বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। তেজপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়ৰ প্ৰমুখ্যে সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ মাজত উপস্থিত থকা বিচাৰক মণ্ডলী আৰু সংবাদ কৰ্মীসকল, তেজপুৰ হৈছে অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ আৰু এই তেজপুৰৰে উষা অনিৰ্ধৰ প্ৰেমৰ স্মৃতি বিজড়িত অগ্নিগড় পাহাৰৰ গাতে লাগি থকা তেজপুৰ মহাবিদ্যালয়। তেজপুৰ মহাবিদ্যালয় সপ্তাহ 2025 বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে মহাবিদ্যালয় আটাইকেইটি বিভাগে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মুঠ 20টা বিভাগে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। ভাওনাৰ পৰা আদি কৰি জোনবিল মেলালৈকে সকলোখিনি তেওঁলোকে এই শোভাযাত্ৰাত উলিওৱাৰ ব্যৱস্থা কৰিছে। তেজপুৰীয়া ৰাইজক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা তেওঁলোকে দাঙি ধৰিব। বিশেষ দীঘলীয়া নকৰি ইতিমধ্যে আমাৰ অলপ পলমি হৈছে। আজিৰ এই মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাখনি উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
আজি